Hello everyone, welcome to Career Class. আপোনালোকে সকলোৱে গম পাইছে APSC ইতিমধ্যে ফৰেষ্ট ৰেঞ্জাৰ নটিফিকেশন ৰিলিজ কৰিছে আৰু তাত কিমানটা পোষ্ট ৰিলিজ কৰিছে 50টা পোষ্ট ৰিলিজ কৰিছে আৰু এতিয়া আমি এটা সংকাত ভুগি আছো যে কেনেদৰে আমি এই প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিম তাৰ বাবে আমাৰ এটাই মানে সোর্স আছে কি PYQ আমি ফার্স্টতে অ্যানালিসিস কৰি লব লাগিব তাৰ আগতে আমি কি কৰি লব লাগিব আমাৰ সিলেকশন মেথডটো কেনেকুৱা হয় সেই বিষয়টো জানি লব লাগিব আজি আমি ফার্স্টত এই ভিডিওটোত আমি সেই সিলেকশন মেথডটো কেনেদৰে হ'ব সেইখিনি কথা জানি লম তাৰ উপৰি আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি অ্যানালিসিস কৰিবলৈ ট্ৰাই কৰিম এতিয়া এইখিনিতে আপোনালোকক জনাই থওঁ যে মই এই PYQ অ্যানালিসিস পাৰ্টটো মই দুটা ভাগত ভগাই লম কাৰণ আমাৰ PYQত 100টা কোৱেশ্চন থাকিব এটা ভিডিওতে যদি আপোনালোকক 100টা কোৱেশ্চন মই অ্যানালিসিস কৰিবলৈ যাওঁ তেন্তে আপোনালোকৰ ভিডিওটো বহুত দীঘল হৈ যাব আৰু আপোনালোকৰ চাবলৈ অসুবিধা হ'ব সো মই কি কৰিম আপোনালোকৰ এই PYQ এনালাইসিস ভিডিওটো বা যোনটো ক্লাছটো আপোনালোকৰ দুটা ভাগত ভাগ কৰিম আজি মই মিনিমাম 50টা কোৱেশ্চন সলভ কৰি দিবলৈ আপোনালোকক ট্ৰাই কৰিম ওকে তেন্তে বলক ক্লাছটো ষ্টাৰ্ট কৰো সো আপোনালোকে এই নটিফিকেশনটো আপোনালোকে সবে দেখিছে যে APSC যোৱা 16 তাৰিখে এই নটিফিকেশনটো ৰিলিজ কৰিছে তো আপোনালোকে গম পাইছে যে APSC কিটা পোষ্ট ৰিলিজ কৰিছে 50টা আৰু তাৰ ইতিমধ্যে এপ্লিকেশন process start hoise apnalok form fill up process start hoise 21 June পৰা 20 July লকে আছে ওকে সো এইখিনি কথা আপোনালোকে এই নটিফিকেশন টো হয় জানি লৈছে এতিয়া আমি ডাইৰেক্ট যাও আমাৰ সিলেকশন মেথডৰ পাৰ্ট টুলে ওকে সো সিলেকশন মেথডৰ কাৰণে আমাৰ কি আছে ফাৰ্স্টতে আমাৰ 600 মাৰ্কছৰ এটা ৰিটেন এক্সামিনেশন হ'ব ওকে হে ৰিটেন এক্সামিনেশনটোত আমাৰ কি থাকিব এখন এসএ পেপাৰ থাকিব এসএ পেপাৰখন কিমান 100 মাৰ্কছ ওকে 3 আৱাৰ্ছৰ কাৰণে ওকে সো তাৰ টপিক বিলাক কেনে ধৰণে এসএ প্ৰিসাইজ ৰাইটিং এইখিনি কথাটো আপোনালোকে জানে এসএ পাৰ্টটো কথা সকলোৱে জানে ওকে নেক্সট দুখন অপচনেল সাবজেক্ট চুজ কৰিব লাগিব অপচনেল সাবজেক্টৰ আমাৰ 14টা টপিক দিয়া আছে ওকে সো 14 এতিয়া এইখিনিটা কথাটো জনাই থওঁ যে এই এক্সামটো কোন সকলে এপ্লাই কৰিব পাৰিব এই এক্সামটো এপ্লাই কৰিবলৈ আপোনালোকে মেইনলি হয় টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ নহলে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব এটো স্পেশালাইজ এটা পোষ্ট হয় সায়েন্স ব্যাকগ্ৰাউণ্ড টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ কাৰণে সো ইয়াত ইতিমধ্যে মেনশন কৰি থৈ দিছে কোনে কোনে এপ্লাই কৰিব পাৰিব ওকে সো আপোনালোকে অপচনেল সাবজেক্ট এই 14টা টপিকৰ ভিতৰত বাছি ল'ব পাৰিব যিকোনো দুটা ইয়াৰ পৰা চুজ কৰি ল'ব পাৰিব আৰু কোন দুটা সাবজেক্ট একেলগে ল'ব নোৱাৰিব হেখিনিও মানে APSC নটিফিকেশন থ্ৰুলি জনাই থৈছে কোন কিটা যেনে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আৰু ভেটেৰিনাৰী সায়েন্স একেলগে ল'ব নোৱাৰিব ওকে নেক্সট কেমিক্যাল ইঞ্জিনিয়াৰিং ললে কেমিষ্ট্ৰি ল'ব নোৱাৰিব ওকে নেক্সট কম্পিউটাৰ এপ্লিকেশন ললে কম্পিউটাৰ সায়েন্স আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিং ল'ব নোৱাৰিব মানে যি দুটা অপচনেল সাবজেক্ট ল'ব দিছে এই দুটাৰ ভিতৰত বাছি লওক যিকোনো এটাহে বাছি ল'ব পাৰিব ঠিক আছে এইখিনি সেই বস্তুখিনি বুজাই আছে ওকে নেক্সট আমাৰ এই 600 মার্কসৰ যোনটো ৰিটেন এক্সামিনেশন হ'ব যোনটো কি আমাৰ এসএ পেপাৰখন 100 মার্কস নেক্সট জেনাৰেল নলেজ পেপাৰখন 100 মার্কস আৰু অপচনেল পেপাৰ দুখন আছে দুখনত 200 কে কিমান 600 মার্কস ওকে এই 600 মার্কস এক্সামটো হৈ যোৱাৰ পিছত যেতিয়া আপোনালোকে ইয়াত আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব তাৰ পিছত আপোনালোকৰ কি হ'ব আপোনালোকৰ এই 600 মার্কস যেতিয়া পাস হ'ব আপোনালোকৰ মেৰিট লিষ্টত যেতিয়া নাম আহিব তাৰ পিছত আপোনালোকৰ এটা ওয়াকিং টেষ্ট হ'ব ওয়াকিং টেষ্টটো কিমান কিলোমিটাৰৰ 25 কিলোমিটাৰ ফৰ মেল and 16 kilometer for female within 4 hours এইখিনি যেতিয়া আপোনালোকে পাস কৰিব তাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট এটা হ'ব আৰু গুটেইখিনি এই তিনটা স্টেপ পাৰ কৰা পিছত আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব ইন্টাৰভিউটো কিমান মাৰ্কছৰ হ'ব 70 মাৰ্কছ 75 মাৰ্কছৰ হ'ব আৰু তাৰ পিছত আপোনালোকৰ এটা ফাইনালাইজড লিষ্ট ওলাব যদি আপোনালোকে তাত নাম পায় আপোনালোকৰ ৰোল নাম্বাৰ পায় তেন্তে আপুনি সিলেক্ট হ'ব ওকে আশা কৰো আপুনি সিলেক্ট হ'বই ওকে ঠিক আছে ভালদৰে প্ৰিপাৰেচন কৰিলে অবভিয়াসলি সিলেক্ট হ'ব ওকে এতিয়া মই আপোনালোকক কোনটো সাবজেক্ট পঢ়াবলৈ গৈ আছো আপোনালোকৰ এই যোনখন জেনাৰেল নলেজ বুলি এখন যোনটো পেপাৰ আছিল ওকে এই জেনাৰেল নলেজ পেপাৰখন এই পেপাৰখন যোনখন 100 মাৰ্কছৰ হয় এই পেপাৰখন আপোনালোকক মই আজিৰ পৰা পঢ়াবলৈ ষ্টাৰ্ট কৰিম ওকে তো ইয়াৰ কাৰণে আমি প্ৰথমতে কি কৰিম আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখন প্ৰথমতে এনালাইসিস কৰি লম ওকে তেন্তে বলক আজি আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখন কেনেদৰে আহিছিল হেখিনি কথা জানি লওঁ ওকে তো যদি আমি লাষ্ট যোনখন পেপাৰ আহিছিল APSC যোনটো 2023 হৈছিল 2022 নটিফিকেশন লাইছিল আৰু 2023 হৈছিল ওকে সো সেই পেপাৰখনত যদি আমি চালে আমি কিছুমান কথা মন কৰিব পাৰিম যে আমাৰ যিখিনি জেনাৰেল নলেজৰ
কুৱেশ্যন আহিছিলে ওকে জেনেৰেল নলেজৰ কুৱেশ্যনৰ 15টা কুৱেশ্যনে আমাৰ ক'ৰ পৰা আহিছিলে 15টা কুৱেশ্যনে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিলে এইটো মই এনেই কৈ দিয়া নাই মই কুৱেশ্যন নাম্বাৰ কেইটা ওলাই আহিছিল কোন কিটা নাম্বাৰৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিল আৰু কোন কিটা টপিক আহিছিল ওকে তো 15টা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পাইছে সো 100টাত যদি 15টা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহি আছে দ্যাট মিন্স কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেন্ট হয় আৰু কাৰেণ্ট এফেয়াৰ্ছ যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় বিশেষকৈ এপিএসসিৰ যিবিলাক ট্ৰেন্ড ফলো কৰি আছে এতিয়া ৰিসেন্টলি হৈ যোৱা লাগিলে এপিএসসিৰ যোনটো প্ৰিলিমিনাৰী এক্সামিনেশ্যনটোৱে হওক তাৰ আগতে এনফোৰ্সমেন্টৰ এক্সাম হৈ গ'ল সিডিপিও এক্সাম হৈ গ'ল সবতে আপোনালোকৰ ম্যাক্সিমাম কুৱেশ্যন আপোনালোকে ক'ৰ পৰা পাই আছে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন পাই আছে ওকে সো এতিয়া আমাৰ যোনটো ফৰেষ্টৰ এক্সামো হ'ব গৈ আছে তাতো আমি কাৰেণ্ট এফেয়াৰ্ছটোত বহুত আপডেট হৈ থাকিব লাগিব ওকে সো তাৰ কাৰণে আমাৰ যোনবিলাক ডেইলি ক্লাছ আছে উইকলি ক্লাছ হয় কাৰেণ্ট এফেয়াৰ্ছ তো তাৰ পৰা সেইখিনি বস্তু যদি আপোনালোকে ফলো কৰি গৈ থাকে তেন্তে আপোনালোকে নিশ্চয় তাৰ পৰা লাভান্বিত হ'বই ওকে আৰু আপোনালোকে কৰে চাগে ওকে তো আমি তাত ম্যাক্সিমাম টপিক কভাৰ কৰিবলৈ ট্ৰাই কৰিয়ে থাকোঁ ম্যাক্সিমাম ওয়ার্ডটো এটো কানে কৈছো গুটে হে টপিক কভার নহবও পারে কারণ কারেন্ট এফেয়ার্স বস্তুটোই তেনেকুৱা ওকে সো যিমান ইম্পৰ্টেন্ট টপিক আহে আমি তাত কভাৰ কৰি লওঁৱে সো ওকে তো আপোনালোকে সেই কোর্স বিলাক জয়েন কৰি লব পাৰে ওকে নেক্সট কারেন্ট এফেয়ার্সৰ কোন কিটা কুৱেশ্যন আহিছিল পিছত আমি ডিটেইলছ এনালাইসিস কৰিব গৈ আছো সেই পেপাৰখনৰ কুৱেশ্যন 4 6 8 28 নেক্সট 47 64 69 70 85 এই গুটে কিটা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিল লাইক যোনটো কুৱেশ্যন 4 আহিছিল শান্তি স্বৰূপ ভাটনগৰ প্ৰাইজ কোনে পাইছিল খুদিছিলে ওকে সেই বছৰতে আমাৰ বিনয় কুমাৰ শইকীয়াই 2021ত মানে ওকে কুৱেশ্যন এক্সামটো হৈছিল সেই বছৰৰ আগতে সেইখিনি টাইমতে শান্তি স্বৰূপ ভাটনগৰ প্ৰাইজটো আমাৰ বিনয় কুমাৰ শইকীয়াই পাইছিল ওকে ওকে সো এনে ধৰণৰ কথাবিলাক এটো এটা আমাৰ এটা ষ্টেটৰ কাৰণে এটা জৰুৰী কথা হয় নাই কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ওকে সো সেই বস্তু এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আপোনালোকে মন কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছত ওকে নেক্সট সেইখিনি টাইমতে ওয়াৰ্ল্ড কাপ হৈ গৈছিল সো ওয়াৰ্ল্ড কাপত আমি সকলোৱে চাইছিলো তো ওকে 2022 যোনখিনি ওয়াৰ্ল্ড কাপ হৈছিল তাৰ আমি ওমেন ৰেফাৰী দেখিছিলো সো তাৰ পৰা এটা এনালিটিক্যাল কুৱেশ্যন আহিছিল যে এই 2022 ওয়াৰ্ল্ড কাপখনৰ বিশেষত্ব এটা কক সো তাত কিছুমান ষ্টেটমেন্ট দি দিছিল ষ্টেটমেন্টত ওমেন ৰেফাৰী বুলিও আছিল সো এইখিনি হল এনালাইসিস আৰু এপিএসসি এনে ধৰণৰ এনালাইটিক্যাল কুৱেশ্যন খুদিবলৈ আজিকালি সকলোৱে গম পাই আছে এনে ধৰণৰ এনালিটিক্যাল কুৱেশ্যন খুদিবলৈ ট্ৰাই কৰি থাকে ওকে ফ্যাক্চুৱেল কুৱেশ্যন ইমান নুখুদে যদিও ফ্যাক্টছটো খুদি আছে তাতো আপোনাক এনালাইসিস কৰিবলৈ আপোনাক কি আপোনালোকৰ পৰা এনালাইসিসটো বিচাৰি থাকে ওকে সো আপুনি অকমান যুক্তিবাদী হ'বই লাগিব বা আপোনাক এলিমিনেট কৰিবলৈ ট্ৰাই কৰিবই লাগিব সো সেই কাৰণে মই এইখিনিতে এটা কথা কৈ থৈছো যে আপোনাক ফ্যাক্টছত থাকি আপোনাক যোনবিলাক নিউজ খুনি থাকে সেইখিনি বস্তু এনালাইসিস কৰিবলৈ খুব ট্ৰাই কৰিব ফ্যাক্টছটো মনত ৰাখি থাকাত থাকে কাৰণ কুৱেশ্যনৰ প্যাটাৰ্ন বিলাকে তেনেকুৱা হৈ গৈছে যে আপোনাক এনালাইসিস কৰি পেলাই এনসাৰ কৰিবলৈ খুদি থাকে ওকে নেক্সট আমি নেক্সট যদি আমি টপিকটো চাও হিষ্ট্ৰীৰ পৰা আমাৰ আহিছিলে 28টা কুৱেশ্যন সো 128টা কুৱেশ্যন হিষ্ট্ৰী সো কিমান ইম্পৰ্টেন্ট হয় হিষ্ট্ৰী আৰু হিষ্ট্ৰী এনে ধৰণৰ এনেকুৱা হিষ্ট্ৰী নহয় যে জোৰটোৰ হিষ্ট্ৰী আহিছে বিশেষকৈ মডাৰ্ণ হিষ্ট্ৰী ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰী আসামৰ এনশিয়েন্ট পাৰ্ট ওকে ইণ্ডিয়াৰ এনশিয়েন্ট পাৰ্ট ওকে মেডিভেল পাৰ্ট এই পাৰ্টটোৰ পৰা আহি আছে এতিয়া এইখিনিটা কথা হ'ল যে আপোনালোকে মনতে ভাবিব পাৰে আজিকালিতো নাহে ওকে চাওক এপিএসসিৰ প্ৰিলিমছ আৰু এই ফৰেষ্টৰ ৰেঞ্জৰ প্ৰিলিমছৰ কুৱেশ্যনৰ পৰা অকমান ডিফাৰেন্স আহিবই ঠিক আছে সো তাত আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ 10 টো ফলো কৰে তাত হিষ্ট্ৰীটো ইম্পৰ্টেন্ট হৈ আছে আমাৰ কাৰণে আৰু হিষ্ট্ৰীটো জানিব লাগিব ওকে হিষ্ট্ৰী নাজানিলে আপুনি হিষ্ট্ৰীটো এনে ধৰণে ৰিলেট হৈ থাকিব ফৰেষ্ট ৰেঞ্জাৰ লগত যে আপুনি সেই জায়গাটোৰ হিষ্ট্ৰীটো জানিব লাগিব না যদি আপুনি সেই ফৰেষ্টখনৰ এৰিয়াটোৰ কথা নাজানে হিষ্ট্ৰীটোৰ কথা নাজানে তেন্তে আপুনি কি ৰক্ষণাবেক্ষণ দিব বা আপুনি কি সাৰ্ভিস দিব জায়গাটোত ওকে সো হিষ্ট্ৰী সেই সাইডটোৰ পৰা ইম্পৰ্টেন্ট হৈ যায় ওকে নেক্সট হিষ্ট্ৰী বা 28টা কুৱেশ্যন আহিছিল কোন কিটা কুৱেশ্যন আহিছিল কুৱেশ্যন 10 12 13 ওকে 10 12 13 16 19 27 29 30 33 এনে ধৰণে 36 46 62 80 90 98 100 এনেনৰ 28টা কুৱেশ্যন আমাৰ ক'ৰ পৰা আহিছিল হিষ্ট্ৰীৰ পৰা আহিছিল ওকে ওকে নেক্সট পাৰ্টটো যদি আমি চাও তো আমি যদি ইয়াৰ এই হিষ্ট্ৰী কুৱেশ্যনখিনি এনালাইসিস কৰিবলৈ চাও আমাৰ কোট ফোকাস কৰিছিলে strong focus on Assam historical figures and events like Ahom kings Kush dynasty Muammaria rebellion 1857 revolt in Assam so মই কৈছো না কোনটো পাৰ্টত ইম্পৰ্টেন্ট দি আছে
আৰু সেইখিনি পাৰ্টৰ পৰাই কুৱেশ্যন সুধি থাকে ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰী আৰু আহোমৰ মেডিভিয়েল পাৰ্ট কেইটা সৰি আসাম হিষ্ট্ৰীৰ মেডিভিয়েল পাৰ্ট কেইটা ওকে সেই তাৰ পৰা কোচ ডাইনেষ্টি এইখিনিৰ পৰাই কুৱেশ্যন উল্টা পুল্টাকৈ সুধি থকা দেখা যায় চ' সেইখিনিৰ ওপৰত আমি বিতংভাৱে পঢ়াটো বিৰাট জৰুৰী হৈ পৰে ওকে নেক্সট ইণ্ডিয়ান হিষ্ট্ৰীৰ কভাৰ যদি চাওঁ আমাৰ ব্ৰিটিছ colonial rule freedom movement okay freedom struggle a part 2 okay ancient and medieval includes like harappa question সুধিব পাৰে okay harappa কিয় সুধিব পাৰে আপোনালোকে নিজে এবাৰ ভাবি চাবচোন 200 বছৰ হৈ গ'ল না harappa okay কি হৈ গ'ল 200 বছৰ হেতু কমেন্ট বক্সত জনাব ওকে মই অনুকয়াই দিলো কি হৈ গ'ল মানে কিয় আহিব হেতু কি হৈ গ'ল 200 বছৰ হেতু আপোনালোকে হাৰাপ্পা সিভিলাইজেশনৰ কথা মোক কমেন্ট বক্সত জনাই দিব ওকে নেক্সট দা ডিস্ট্ৰিবিউশন অফ এমফেসাইজ ৰিজনাল হিষ্ট্ৰী ওকে নেক্সট জিওগ্ৰাফি পাৰ্ট 2 পৰা আমাৰ 10টা কোৱেশ্চন আহিছিল জিওগ্ৰাফি পাৰ্ট 2 পৰা আমাৰ কেটা কোৱেশ্চন আহিছিল 10টা কোৱেশ্চন আহিছিল ওকে সো আমি যদি কোৱেশ্চনটো মন কৰো আমাৰ হেখিনি সময়তে সেইখিনি টাইমতে 6 and 7 নেশনাল পাৰ্কখন আহিছিল ওকে নেক্সট 8 নেশনাল পাৰ্কখন কি হয় আপোনালোকে কমেন্ট বক্সত জনাব অসমৰ 8 নম্বৰ নেশনাল পাৰ্কখন কি হয় আৰু কেতিয়া ডিক্লেয়াৰ কৰিছিল তাৰ মানে কথাখিনি আপোনালোকে এনসাৰটো কমেন্ট বক্সত জনাই দিব ওকে আৰু তাৰ বিষয়ে চাব লাগিব এবাৰ পৰীক্ষাত যেহেতু 6 7 দিউতে আহিছে 8 দিউতেও আহিবই ওকে আহাৰ সম্ভাৱনা আছে আৰু আহিবই মানে ওকে নেক্সট আপুনি যেহেতু ফৰেষ্ট ৰেঞ্জাৰ হ'ব গৈছে সেই নেশনাল পাৰ্কখনৰ কথাটো জানিবই লাগিব আপুনি যে তাতে পোষ্টিং হয় ওকে তাততো পোষ্টিং হ'বই নতুন নেশনাল পাৰ্ক যেহেতু তাততো পোষ্টিং হ'লে আপুনি সেইখিনি কথা জানিব লাগিব সো তাৰ ডিটেইলছটো আপুনি জানিবই লাগিব আৰু তাৰ নামটো আৰু কেতিয়া ডিক্লেয়াৰ কৰিলে তাৰ কথাখিনি তাৰ এনসাৰটো আপোনালোকে কমেন্ট বক্সত জনাব ওকে নেক্সট কোৱেশ্চন 17 38 39 50 ওকে 51 52 75 আৰু 83 ওকে এই গুটেখিনি কোৱেশ্চন আমাৰ জিওগ্ৰাফি পাৰ্ট 2 পৰা আহিছে ওকে নেক্সট ইণ্ডিয়ান পলিটিৰ পৰা আহিছিল আমাৰ 9টা কোৱেশ্চন ওকে সো ইণ্ডিয়ান পলিটিৰ পৰা আহিছিল 9টা নেক্সট জেনাৰেল সায়েন্সৰ পৰা আহিছিল 6টা কোৱেশ্চন ওকে ওকে এইখিনিটা কথা হ'ব এক্সাম 4 কি হয় আপোনালোকে কমেন্ট বক্সত জনাবচোন মোক ওকে এক্সাম 4 কি হয় আপোনালোকে কমেন্ট বক্সত মোক জনাব নেক্সট ম্যাথছৰ পৰা খুব কম কোৱেশ্চন আহিছিল 4টা কোৱেশ্চন আহিছিল ওকে ম্যাথছৰ পৰা 4টা কোৱেশ্চন আহিছিল ওকে নেক্সট কালচাৰেল এণ্ড লিটাৰেচাৰৰ পৰা আমাৰ 12টা কোৱেশ্চন আহিছিল এই কালচাৰেল লিটাৰেচাৰ অসম আৰু ইণ্ডিয়া দুইটাৰ পৰা আহিছিল ওকে যেনে কোনে কি কোনখন কিতাপ লিখিছিল ওকে কাক কি বুলি জানো আমি ছদ্মনাম কাৰ কোনটো হয় এই এনে ধৰণৰ কোৱেশ্চন বিলাক ওকে এনে ধৰণৰ কোৱেশ্চন মিলাই আমাৰ 7টা কোৱেশ্চন আহিছিল ঠিক আছে সৰি 7টা নহয় 12টা কোৱেশ্চন আহিছিল ওকে নেক্সট মিসলেনিয়াস টপিক মানে জোৰ পৰা খুদিছে আৰু ঠিক আছে তেনেকৈ স্পেসিফিক নহয় যে জিওগ্ৰাফিয়ে হওক লাগিলে পলিটি হওক তেনেকৈ স্পেসিফিক ভাবে নহয় মিসলেনিয়াসলি আমাৰ 16টা কোৱেশ্চন আহিছিল আৰু এই গুটেখিনি মিলাই আমাৰ সেই কোৱেশ্চন পেপাৰখন বনাইছিল আৰু তাৰ যদি ওভাৰঅলটো চাও আমি ওভাৰঅল ডিস্ট্ৰিবিউশনটো যদি চাও আমাৰ হিষ্ট্ৰীৰ পৰা আহিছিল 28% কোৱেশ্চন কাৰেন্ট এফেয়াৰ্ছৰ পৰা আহিছিল 15% কোৱেশ্চন নেক্সট কালচাৰ আৰু লিটাৰেচাৰৰ পৰা আহিছিল 12% কোৱেশ্চন ওকে বুজি আছে নহয় 12% এতিয়া 28% যদি 100টা হয় কেটা 28টা নেক্সট কাৰেন্ট এফেয়াৰ্ছত 15% মানে কি 15টা কোৱেশ্চন ওকে নেক্সট কালচাৰ আৰু লিটাৰেচাৰ পৰা আহিছিল 12টা কোৱেশ্চন ওকে জিওগ্ৰাফি পৰা আহিছিল 10টা কোৱেশ্চন ইণ্ডিয়ান পলিটিৰ পৰা 9 ওকে মিসলেনিয়াস 16 জেনাৰেল সায়েন্স 6 এণ্ড ম্যাথমেটিক্সৰ পৰা আহিছিল 4 সো এইখিনিয়ে মানে আমাৰ টপিক ডিস্ট্ৰিবিউশনটো আহিছিল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা সো ইয়াৰ পৰা আমি এটা আইডিয়া লগাব পাৰো যে আমাৰ হিষ্ট্ৰীটো ইম্পৰ্টেন্ট হৈ যায় কাৰেন্ট এফেয়াৰ্ছটো ইম্পৰ্টেন্ট হৈ যায় নেক্সট কালচাৰ লিটাৰেচাৰ পাৰ্ট 2 ইম্পৰ্টেন্ট হৈ যায় বাকি জিওগ্ৰাফি এতিয়া আমি হিষ্ট্ৰী পঢ়িব যাওঁতে আমি জিওগ্ৰাফি কথা জানিবই লাগিব ওকে সো জিওগ্ৰাফি বস্তুবিলাক ৰিলেট কৰি পঢ়িব লাগিব হিষ্ট্ৰী পঢ়িব যাওঁতে জিওগ্ৰাফি কথা জানিব লাগিব ওকে নেক্সট কালচাৰ পলিটি পঢ়িব যাওঁতে ইণ্ডিয়ান পলিটি পঢ়িব যাওঁতে হিষ্ট্ৰীটো জানিব লাগিব ওকে সো এই গুটেখিনি আপুনি এটা বস্তু এৰি থৈ নাযাব কোনো কাৰণ ওকে কোনো বস্তু এটা এৰি থৈ নাযাব গুটেখিনি ওভাৰঅল নলেজ এটা লৈ যাব কাৰণ কোনটো টপিকৰ পৰা কিমান কোৱেশ্চন আহি যাব আপুনি ক'ব নোৱাৰে বুলা এই জেনাৰেল সায়েন্সৰ পৰা 6% আহিছিল 6টা কোৱেশ্চন আহিছিল মই ইয়াক কভাৰ নকৰো ওকে কিন্তু যদি অসম গভৰ্ণমেণ্টৰ হওক বা এপিএসসিৰ ট্ৰেন্ডটো ফলো কৰে বা যিকোনো এক্সামৰ ট্ৰেন্ড ফলো কৰে সায়েন্স এণ্ড টেকৰ পৰা কোৱেশ্চন আজিকালি বহুত দিয়া হৈছে ওকে আপোনালোকে এপিএসসি প্ৰিলিমছতে চাওকচোন
ওকে UPSC প্ৰিলিমছত চাওক বহুত কোৱেশ্চন আহি থকা হৈছে ওকে সো এই পাৰ্টটো আপুনি ইয়াক এনালাইসিস কৰি থৈ যাব নোৱাৰে যে 6টা কোৱেশ্চন আহিছিল মই জেনাৰেল সায়েন্স নাচাও এবাৰ যদি দি দিয়ে সো এই গুটেখিনি ওভাৰভিউ এটা লবলৈ আপোনাকে ট্ৰাই কৰিবই লাগিব যদি আপুনি এই জেনাৰেল নলেজ পেপাৰখন 100 ভাল মাৰ্কস এটা কেৰি কৰিবলৈ বিচাৰে কাৰণ 600 মাৰ্কৰ 100 মাৰ্কস মানে বহুত মাৰ্কস ঠিক আছে ইয়াত যদি আপুনি বহুত মাৰ্কস পাই যায় অপচনেল মাৰ্কস কমিলেও আপুনি সিলেকশন হোৱাৰ চান্সটো থাকি যায় বুজি পাইছে ওকে সো কোনো এটা বস্তু এৰি থৈ না যাব ইয়াৰ পৰা কাৰণ গুটেখিনি বস্তু ইম্পৰ্টেন্ট হয় ওকে বুজি পালে নহয় কথাখিনি ওকে ওকে নেক্সট এতিয়া আমি আমাৰ যোনখন পেপাৰ আছিল যে 2022 নটিফিকেশনৰ মতে 2023 যোনখন পেপাৰ হৈছিল তাৰ আমি অলপ এক্সপ্লেনেশন কৰিবলৈ ট্ৰাই কৰো কোৱেশ্চন ওয়াইজ হ'ব Okay. Analysis of GK Forest Ranger 2023. Okay. So, I mean, topic wise kori thakim. Okay. Jeneke ami topic bila bhangi loisilu current affairs, geography, history, polity, science, general science, mathematics. Okay. Mathematics aru miscellaneous. Tene dhora topic bila bhangi tene dhorone sabo sai koi thakim. Ami paper hon serially sai na jao. Current affairs ba jebila question aise ekhini prothom sailom. Next history par jekhini question aisile ekhini prothom sailom. Okay. Tar pisot polity par jekhini aisil tar pisot sam tene dhore sai koi thakim. Okay. Next ami jodi current affairs topic part to le jao. Current affairs part to jodi mon koru ami dekha pam. Okay, 1 minute. First question to amar ki ahisile our first question to ahisile who among the following from Assam has been awarded country's highest science award ekhinde eta kotha mon rakhi thoi diok itia question to pohute mon rakhibo san jodi apni keteba apnak keteba hude India's highest science award konto hoy ti taro answer to yate ase ki Shanti Swarup Bhatnagar prize okay Shanti Swarup Bhatnagar prize iti apnako ekhinte homework eta ase ei bosor Shanti Swarup Bhatnagar prize kune pale tar answer to comment box ot janabo okay to highest science award Shanti Swarup Bhatnagar prize for the year 2021 kune paisile amar paisile Binoy Kumar Saikia aru option ki asile Jitendranath Goswami Bhupendranath Goswami Prashant Goswami aru Binoy Kumar Saikia to yar shuddho answer to ki asile Binoy Kumar Saikia teo kio paisile Binoy Kumar Saikia a scientist from Assam received Shanti Swarup Bhatnagar prize in 2021 for his work in chemical sciences particularly coal and energy here relation to sauksun a analysis to mo apnok etu bostu dekhabo question paper ko he topic jene dhone question paper katisile hetu eta bahut easy level asile okay he level to ahi thakibo boli apnake asha nokorbo kintu he question to katar relation to bujibole try koribo karon apnake he mote he pohibo laibo etia okay buji paise ne Shanti Swarup Bhatnagar pa science or belek part ot poade nokhudile hoten okay kintu khudise kihor karone teo paisile work on chemical science particularly in coal and energy okay a coal and energy kihor logot jorito forest or logote jorito okay so sei karone question to ahisil okay this prestigious award is given by the kune die Council of Scientific and Industrial Research CSIR okay so এটা টাইপ টু কেনেকৈ হয় এটা ফ্যাকচুয়াল রিকল হয় ডিফিকাল্টি মডারেট হয় যদি আপোনাকে ফ্যাকচুয়াল ফ্যাক্টস তো জানে আনসার তো পারিব যদি না জানে নোৱাৰে হেকাৰণে মডারেট ইজিও নহয় আৰু হাৰ্ডও নহয় ওকে ৰেলেভেন্স কিয় খুদিছিলে okay highlight Assam contribution to science relevant for forest rangers to understand regional advancement in environmental research okay environmental research o karone mo koisilwe belek bhagot poadino nukhudile kiyo khudile bikhek karon teo kihor kaam korisil coal and mineral kaam kori asile okay the analysis bla kihor kori asile research bla kori asile coal and mineral so coal and mineral forest ranger logor forestor logor jorito hoy asene jehetu apni he forest khonor ranger hobole goi ase so apni tar bikhoy janato dorkar hoy he karone yar question to apnalok ahisil okay next question to lag bahisu who is the winner of Wimbledon
men's singles title. Okay, Wimbledon men's single title. Okay, Wimbledon কি হয়? Wimbledon এটা long tennis tournament হয়. Okay, Grand Slam শুনিছে নহয়? বছৰত 4খন Grand Slam হয়. Okay, তাৰে এখন কি হয়? Wimbledon. তে Wimbledon আমি কোৱেশ্চনটো চাই লওঁ কি সুধিছিলে. Who is the winner of Wimbledon men's single title 2022? Okay, আমাৰ কি আছে? Novak Djokovic, Nick Kyrgios, Rafael Nadal and Roger Federer. Okay, কোন জিকিছিল সুধিছিলে? ইয়াৰ এনসাৰটো আছিল আমাৰ Novak Djokovic. Okay, Novak Djokovic won the 2022 Wimbledon men's single title, defending Nick Kyrgios in the final, making his 7th Wimbledon title. Okay, Novak Djokovic K number title asile to 7th title asile. Okay, the Wimbledon championship, commonly known as Wimbledon, is the oldest and one of the most prestigious tennis tournament in the world. Okay, oldest. Sarita ki asile amar mo kochilo sarita Grand Slam hoy ki Australia Open, okay, France Open, next আৰু এটা আছে US Open. এই চাৰিটা এটা ক্ৰনলজি আছে আৰু এই 3 নম্বৰত উইম্বলেণ্ডন হয় কোড হয় লণ্ডনত হয় আৰু এইটো প্ৰেষ্টিজিয়াছ হয় ই ওল্ডেষ্ট হয় ওকে আৰু ইয়াৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক আছে লাইক ইয়াৰ ইউনিফৰ্মটো ব্লু হোৱাইটে হ'ব লাগিব ইয়াৰ যোনটো মানে ষ্টেডিয়াম হ'ব ওকে তাত কোনো ধৰণৰ স্পন্সৰশিপ মানে এড আপুনি লগাব নোৱাৰিব ওকে এটা প্ৰেষ্টিজিয়াছ এটা টুৰ্নামেন্ট হয় আৰু ইয়াক এটা গ্ৰাস ৰুট মানে আপনার কোর্ট তো এটা গ্রাস রুট কোর্টত খেলা যায় ওকে সো এটা প্রেস্টিজিয়াস এটা টুর্নামেন্ট ওকে নেক্সট এতিয়া এই উইম্বলেণ্ডন টুর্নামেন্ট রিসেন্টলি হৈ আছে এতিয়ালৈকে কোন জিকিছে ক'ব পৰা নাই ওকে নেক্সট আপোনালোকে এতিয়া মই যেহেতু অনুকাই দিলো যে টুর্নামেন্টটো চলি আছে কোন জিকিছে এটা সাইড হৈ দিব কাৰণ অসম গভৰ্ণমেণ্টে দেখা যায় যে আপোনাৰ এই লং টেনিস টুর্নামেন্ট বিলাকৰ পৰা খুলি থাকে যোনবিলাক অলপ আমি ধৰি লওক ক্ৰিকেট ফুটবল এইবিলাক আমি খুব চাওঁ কিন্তু অলপ underrated game আমাৰ কাৰণে আমাৰ দেশখনৰ কাৰণে কিছুমান underrated গেমৰ ওপৰত আজিকালি কোৱেশ্চন খুলিবলৈ ট্ৰাই কৰি আছে ওকে সো এইবিলাক কোৱেশ্চনৰ বিষয় অকমান এইবিলাক গেমৰ ওপৰতো অকমান ইন্টাৰেষ্ট দি চাবই কাৰণ ক্ৰিকেট আৰু ফুটবল এইবিলাক আমি সকলোৱে তাৰ এনসাৰ বিলাক জানো কিন্তু এতিয়া স্পৰ্টছৰ পৰা খুলিব লগা হলে ক'ৰ পৰা খুলিব সো এনে ধৰণৰ টপিকৰ পৰা খুলি দিব পাৰে ওকে নেক্সট কোৱেশ্চনটো আছিল আমাৰ The World Cup Football 2022 will be held in Qatar okay which one of the following is a unique features of this World Cup Qatar jonhon World Cup hoisile tar unique features to ki hoise etu analytical question eta all games will be played at night local Qatar time etu hoy janu no hoy okay for the first time 40 then etu no hoy 32 পৰা 48 2026 or hobo okay 2026 or jonhon World Cup hobole goi ase FIFA World Cup kod hobole goi ase amar US Mexico और थर्ड कंट्री खन आपलोगे कब जॉइनली फर्स्ट टाइम तीनिখন कंट्रीए FIFA वर्ल्ड कप पातिबले गय আছে তো তাৰে দুখন কৈ দিলো কি US আৰু মেক্সিকো থাৰ্ড খন কোড হ'ব থাৰ্ড কান্ট্ৰি কোনখন হেখন আপোনালোকে কমেন্ট বক্সত জনাব ওকে সো এটোটো নহয় কোনো কাৰণ 42 নহয় 32 আছিল এতিয়া এই 2026 ত 48 হ'ব ওকে for the first time history of the world cup some games will have women referee আমি দেখিছিলো এইবিলাক যদি আপনি গেমটো চাই আছে আপনি দেখিছে যে ফার্স্ট টাইমৰ কাৰণে women referee ইনক্লুড হৈছে গেম চলাই আছে ওকে জার্মানি ইজ এবসেন্ট ওকে এটোটো নহয় আছিল ওকে so your answer to definitely C hobo ki for the first time in the history of the world cup some games will have women referee like Stephen Frappart okay teo ekhon match cholaisil okay next question which of the following is not a work of the 56 Gyanpith award 56 Gyanpith award Sri Nilamani Fukonor kunkhon মানে তেও সাহিত্য কিতাপ বা কবিতা পুথি এবিলাক গল্প তাৰপিছত নভেল নহয় এটো খুদিছে ওকে সো ইয়াৰে কোনখন নহয় আমি জানো যে সাগৰ দেখিছা কোন লাগিছিল দেৱকান্ত বৰুৱাই লিখিছিল নাই লিখিছিল নৱকান্ত বৰুৱাৰ ককাই ওকে এল্ডাৰ ব্ৰাদাৰ ওকে দেৱকান্ত বৰুৱাই লিখিছিল কি লিখিছিল সো সাগৰ বাকি কিখন এটা সাগৰ দেখিছা এখন কমপ্লিট কে জানো যে নহয় সো বাকি কিখন নেজানিলেও আমি ইয়াক অতৰাব পাৰিম সো সাগৰ দেখিছা কোনে লিখিছিল কোনে লিখিছিল দেৱকান্ত বৰুৱাই ওকে সো নীলমণি ফুকন এন্ড হেহিন টাইমতে তেওঁ কি জ্ঞানপীঠ এৱাৰ্ড পাইছিল আমাৰ অসমৰ পৰা
টোটেল কেইজন জ্ঞানপীঠ এৱাৰ্ড পোৱা আছে বাৰু আপোনালোকে জানেনে কেইজন আছে তিনিজন আছে ওকে এজনটো মই কৈ দিলো কি এতিয়া আমি গম পালো নীলমণি ফুকন আৰু এজন কোন মামনি ৰয়ছম গোস্বামী আৰু এজন কোন ওকে ইয়াৰ এনসাৰটো জনাব কমেন্ট বক্সত আৰু এজন কোন আছিল ঠিক আছে এইবিলাক পেপাৰখন এনালাইসিস কৰাৰ থ্ৰু দি অকন ৰিকল কৰি থাকক প্ৰত্যেকটো কথা যদি মই কৈ দিও আপোনালোকে ৰিকল কৰিবলৈ অকন ব্ৰেইনত জোৰ দিব লাগিব নহয় জোৰ দিলেহে কথাবিলাক ওলাব বুজি পাইছে নে ওকে নেক্সট আমাৰ এতিয়া ৰিসেন্ট জ্ঞানপীঠ এৱাৰ্ড পোৱা কোন আছিল বিনোদ কুমাৰ শুক্লা তেওঁ কি হয় an eminent Hindi author poet and essayist known for his distinctive and minimalist literary style he is the first writer from Chhattisgarh to receive this honor his notable works include Naukar Ki Kamez aru Devar mein ek khirki rehti thi okay to yar teoru notable work bilak site hoy dibo khori dibo pare okay তেওঁ 59 জ্ঞানপীঠ এৱাৰ্ডি হয় okay 59 আমাৰ নীলমণি ফুকন স্যাৰ কিমান নম্বৰ আছিল 56 আছিল okay আৰু বিনোদ কুমাৰ শুক্লা স্যাৰ কিমান হয় 59th জ্ঞানপীঠ এৱাৰ্ডি হয় okay সো ইয়াৰো ডিফিকাল্টি লেভেলটো কি হয় মডাৰেটে হয় কাৰণ আপুনি যদি জানে ইয়াৰ এনসাৰটো পাৰিব যদি নাজানে নোৱাৰে কিন্তু হাৰ্ড নহয় যে আপুনি কোৱেশ্চনটো বুজিয়ে পোৱা নাই বা ইজিও নহয় যদি আপোনাৰ ফ্যাকচুৱেল ডাটাটো আপোনাৰ ৰিকল নাই যদি আপুনি ফ্যাকচুৱেল কথাখিনি নাজানে যদি আপুনি এই কোৱেশ্চনটোৰ এনসাৰ নোৱাৰিব ওকে নেক্সট কোৱেশ্চন ৰাইছো The Department of Revenue Disaster Management Government of Assam has developed an online portal called Mission Basundhara okay Mission Basundhara 2022 for citizen of Assam which will enable people to apply for কি হৰকাৰ হেকিনে হতে মিশন বসুন্ধৰা বৰ ফেমাস হৈছিল ফাৰ্স্ট স্টার্ট হৈছিল ওকে ফার্স্ট স্টার্ট হলে ফেমাস হৈছিল ওকে সো এটি আমাক ইয়াৰ কিছুমান মানে সেন্টেন্স দিছে বা এনালাইসিস দিছে কোনটো শুদ্ধ খুদিছে সো ল্যান্ড রিলেটেড সার্ভিস ইন অল ডিস্ট্রিক্ট অফ আসাম ওকে relief flood affected people in rural areas financial এতিয়া আমি আনসারটো ফটকে কৰিম হেখিনি যেহেতু প্ৰথম টাইম আছিল তো তাৰ বিষয়ে সব এৱাৰ নাছিল ওকে তো এতিয়া আপোনাক এনেকে ডাইৰেক্ট নুখুতে যে মিশন বসুন্ধৰা কি ইয়াৰ ভিতৰৰ কথাখিনি খুদিব এতিয়া আপোনাৰ কি ফিচাৰ্স কিছুমান খুদিব ক্ৰাইটেৰিয়া কিছুমান খুদিব এতিয়া মিশন বসুন্ধৰা 3.0 স্টাৰ্ট হৈ গল ওকে 2024 20 অক্টোবৰৰ পৰা আমাৰ মিশন বসুন্ধৰা 3.0 স্টাৰ্ট হৈছে সো মিশন বসুন্ধৰা 3.0 ভিতৰৰ কথাখিনি কি হেখিনিতে আপোনাক চাব লাগিব নেক্সট এক্সামৰ কাৰণে ওকে আৰু অসমৰ যিখিনি ফ্ল্যাগশিপ স্কিম এখিনে কৈ যিখিনি ফ্ল্যাগশিপ স্কিম অষ্টাদশ মুকুতাৰ উন্নয়নী মালা আমাৰ বাজেটত যোনখিনি মেনশন হৈ আছে হেখিনিও আপোনালোকে চাব যদি এপিএসসি প্ৰিলিমছত যদিও নাই আহা আপুনি এটো গ্যাৰান্টি লব নোৱাৰে যে নেক্সট এক্সাম বিলাকত নাহিব নেক্সট এক্সাম বিলাকত আহিব কাৰণ কোৱেশ্চনটো খুদিব লাগিব ন কোৰ পৰা খুদিব তেনেকুৱা টাইপ টপিক বিলাকৰ পৰাটো খুদিব আপুনি এৱেৰ হয় নে নাই হেবিলাকৰ পৰা চাবই ওকে সো ইয়াৰ এনসাৰটো আপোনালোকে দেখিয়ে গম পাব যে ল্যান্ড ৰিলেটেড সাৰ্ভিসেস ইন অল ডিস্ট্ৰিক্ট অফ আসাম ওকে সো এতিয়া যদি আমি মিশন বসুন্ধৰা 3. ওকে মই কৈ দিছো মিশন বসুন্ধৰা 3.0 কি পইণ্ট খিনি চাও কেতিয়া লঞ্চ হৈছিল অক্টোবৰ 20 2024 বাই সিএম হিমন্ত বিশ্ব শৰ্মা স্যাৰ ওকে গোল কি আছিল গোল provide land right to indigenous communities digitize land records and streamline services okay so ইয়াৰ এই মিশন বসুন্ধৰা 3.0 এটা মেইন ফোকাস কি হতা আছিল digitize land records আছিল okay part of এই বস্তু জানিব লাগে part of কাৰ হয় digital india land record modernization program okay digital india land record modernization program or a mission বসুন্ধৰা এটা কি হয় part হয় okay builds on ফার্স্ট কেতিয়া হৈছিল মিশন বসুন্ধৰা 1.0 কেতিয়া হৈছিল 2021 ত ওকে মিশন বসুন্ধৰা 2.0 কেতিয়া হৈছিল 2022 আৰু এতিয়া মিশন বসুন্ধৰা 3.0 কেতিয়া হৈছে 2024 ওকে আমাৰ মিশন বসুন্ধৰা 1 to 2021 or 2 অক্টোবৰ আছিল ওকে 2 অক্টোবৰত আৰু মিশন বসুন্ধৰা 2.0 to 2022 14 নৱেম্বৰ নোট কৰি লওক 2022 14 নৱেম্বৰত আৰু মিশন বসুন্ধৰা 3.0 to 2024 20 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে ওকে এই ডেট এইখিনি ফ্যাকচুৱেল এটা মনত থাকিব লাগে তেতিয়া
কুৱেশ্যনটো মডাৰেটৰ পৰা ইজি হৈ যায় যদি তাৰ ফেক্সুৱেল ডাটাটো আপোনালোকে মনত নাথাকে তেন্তে সেইটো মডাৰেটটো হাৰ্ডহে হৈ গুচি যাব ঠিক আছে সো মডাৰেট লেভেলত যদি আপুনি কুৱেশ্যনটো ৰাখিব বিচাৰিছে এনে ধৰণৰ ফেক্সুৱেল ডাটা আপুনি মনত ৰাখাটো দৰকাৰ হৈ পৰে কেনে ধৰণৰ যে এই স্কিমবিলাকৰ ষ্টাৰ্টিং কেতিয়া হৈছে তাৰ ষ্টাৰ্টিং ডেট যেটো এইবিলাক চলি থকা নিউজত চলি থকা কথা ওকে এনে ধৰণৰ কুৱেশ্যন আপোনালোকৰ এপিএসসি লাষ্ট ইয়াৰ পেপাৰখন যদি চাই দেখিব তাত ফেক্সুৱেল ডাটা ডাইৰেক্ট খুদি দিছে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে ওকে সো মই কি ক'লো যে মিছন বসুন্ধৰা 1.0 2021 ৰ 2 October, Mission Basundhara 2.0 2022 14 November and Mission Basundhara 3.0 কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল 2024 ৰ 20 October okay okay objective কি হয় grant land ownership to indigenous communities under জাতি মাটি আৰু ভেটি এই কেম্পেইনিং টুৰ আন্ডাৰত এই মিছন বসুন্ধৰা হৈ আছে কি জাতি মাটি আৰু ভেটি নেক্সট এচিভ 100 মই কৈছো না ডিজিটেলাইজেশন পাৰ্টটো বহুত ইম্পৰ্টেন্ট ফোকাস কৰি আছে সো ইয়াৰ অবজেক্টিভ এটা আছে কি 100% ডিজিটেলাইজেশন অফ ল্যান্ড ৰেকৰ্ডছ এণ্ড মেপছ okay 100% digitization of land records and maps next enhance accessibility by Seva Setu portal reducing corruption and delays okay next support marginalized groups like tea growers okay tea growers SC ST Adivasis and Gurkha okay next ehinda bostura mon koribo laga je a pre 1971 or refugee খিনিকো আমি কি কৰি দিম এতিয়া আমি এই পাত্তা নামাকৰণ কৰি দিম ওকে মিছন বসুন্ধৰা আন্ডাৰ ওকে কি ফিচাৰ্স কি হয় এলিজিবিলিটি ৰিলেক্সেশন ওকে এলিজিবিলিটি ৰিলেক্সেশন কেনেকুৱা এনেকুৱা ধৰণৰ নহয় যে 5 বছৰ বহাই দিছো এপ্লাই কৰিব নহয় আমাৰ 3 জেনাৰেশনৰ এটা লিগেসি প্ৰুফ লাগে আমাৰ মিছন বসুন্ধৰা আন্ডাৰত আমি সেই মাটিখিনি আমাৰ বুলি ক'বলে ওকে কিন্তু নেক্সট আমাৰ মিছন বসুন্ধৰা 3.0 কি কৈছে waive free generation residency proof for SC ST Adivasi Gurkha and T tribes okay ইয়াত কিন্তু আমাৰ এই প্ৰি 1971 ৰিফিউজি কথাখিনি আহা নাই waive 3 generation কাৰ কৰিছে SC ST Adivasi Gurkha and T tribes খিনি okay next new services like review pending mission under 2.0 Mission Basundhara digitize annual pattas to periodic pattas okay convert tree grant land to periodic pattas for okay settle bhudan and gamdan lands okay next এখিনি সৰু সৰু কিছুমান কি ফিচাৰ আছে আপোনালোকে অলপ ডিটেইলছত চাই লব এখিনি বস্তু বুজি ঠিক আছে বুজি পাইছে কাৰণ আমি ইয়াৰ আমি কোৱেশ্চন পেপাৰখনৰ কি আহিছে চাব গৈ আছো আমি তাৰ ভিতৰত ডিটেইলছত চাবলৈ গৈ থকা নাই মিছন বসুন্ধৰা ডিটেইলছত যদি চাব লগা হয় মই কৈ দিলো গুটেখিনি কথা কিন্তু এতিয়া আমি গুটেখিনি কোৱেশ্চন পেপাৰ যদি সলভ কৰিব লাগে গুটে এনেকে এটা টপিকৰ ওপৰত ইমান ডিটেইলছ চালে আপোনালোকৰ ভিডিওটো বহুত দীঘল হৈ যাব আপোনালোকে নিজে বৰ খাব ওকে সো এই মিছন বসুন্ধৰা 3.0 আপোনালোকে অলপ চাই যাব পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয় ঠিক আছে next question when was Niti Aayog established এটো সকলোৱে জানে 1st January 2015 ত কাক ৰিপ্লেস কৰিছিলে প্লেনিং কমিশনৰ ৰিপ্লেস কৰিছিলে ওকে next question who won the Oscar award 2022 হেখিনি সময়ত আসিলা নিউজত কোনে পাইছিলে জেনি ক্যাম্পিয়ন won the 2022 Oscar for best director for the power of dog a widely recognized বৰ ধুনিয়া এখন ফিল্ম হয় আপোনালোকে চাব পাৰে ওকে the power of dog film না short movie টাইপৰ হয় আপোনালোকে চাব পাৰে ওকে the international yoga day okay international yoga day এতিয়াৰ বাবেও ইম্পৰ্টেন্ট হয় তাৰ ৰিজন এটাই এটা ডিকেড পাৰ হৈ গল ফাৰ্স্ট কেতিয়া আমি মানে সেলিব্ৰেট কৰিছিলো বা কেতিয়া মানিছিলো অবজাৰ্ভ কেতিয়া কৰিছিলো 2015 21 জুনত ওকে পাস কেতিয়া হৈছিল ইউএন জেনাৰেল ইউনাইটেড নেশনছ জেনাৰেল এছেম্বলি 2024 ত পাস হৈছিল নাই ডেটটো আপোনালোকে মনত ৰাখি চাব আৰু কমেন্ট বক্সত জনাব ওকে ইউনাইটেড নেশনছ জেনাৰেল এছেম্বলি 2014 ত হেটো পাস হৈছিল আৰু 2015 ৰ 21 জুনৰ পৰা আমি কি কৰিছো তাক অবজাৰ্ভ কৰিবলৈ ষ্টাৰ্ট কৰিছো ফাৰ্স্ট আমাৰ গুটে ওয়াৰ্ল্ডত কেখন ক্যান্ডিডেট অবজাৰ্ভ হৈছিল 175 খন ক্যান্ডিডেট এবাৰ কেখন ক্যান্ডিডেট অবজাৰ্ভ হৈছে আমি কি চাব লাগে মই উলিয়াই দি আছো ওকে এবাৰ কেখন ক্যান্ডিডেট অবজাৰ্ভ হৈছে ফাৰ্স্ট 175 খন আছিল এবাৰ ওকে এবাৰ কেখন ক্যান্ডিডেট অবজাৰ্ভ হৈছে আৰু এই 10 বছৰ হৈ গল কাৰণে এতিয়া আমাৰ ইন্টাৰনেশনাল যোগা ডে 10টা মেজৰ ইভেন্ট আমি লৈছিলো ওকে মানে হেতু অবজাৰ্ভ কৰি আছিল ওকে 10টা মেজৰ ইভেন্ট ওকে সো কিছুমান ওয়ার্ল্ড রেকর্ড হৈছে না এবাৰ ইন্টারন্যাশনাল যোগা ডে ওকে এই ইন্টারন্যাশনাল যোগা ডে তো আমি কেতিয়া পাতো 21 জুন ওকে
21 জুন এই 21 জুন তো জিওগ্ৰাফিক্যালি কি ইম্পৰ্টেন্ট হয় আপোনালোকে ক'বচোন অলপ 21 জুন তো জিওগ্ৰাফিক্যালি কি ইম্পৰ্টেন্ট হয় আপোনালোকে অলপ ক'বচোন মোক ওকে সো 21 জুনত পাতো ওকে তাৰ এনসাৰটো হেতুৱে ঠিক আছে এতিয়া আজি আমি আমাৰ এই বছৰৰ ইন্টাৰনেশ্যনেল যোগা ডেৰ কথা অলপ চাওঁ ইয়াৰ ফাৰ্স্ট কথাটো আমি চাবলগীয়া কথাটো কি হ'ল যে আমাৰ এই বছৰৰ থিমটো কি আছিল এই বছৰৰ থিমটো কি আছিল যোগা ফৰ ওৱান আৰ্থ এণ্ড ওৱান হেল্থ ওকে যিকোনো এটা যেতিয়া ডে সেলিব্ৰেট কৰে বা অবজাৰ্ভড হৈ যায় ওকে তেতিয়া আপোনালোকে তাৰ থিমটো চাবলৈ খুব ট্ৰাই কৰিব কাৰণ সেই থিমটোৰ পৰা কোৱেশ্চন সোধাৰ চান্সটো বহুত থাকে ঠিক আছে এই বছৰৰ থিমটো কি আছিল যোগা ফৰ ওৱান আৰ্থ এণ্ড ওৱান হেল্থ ওকে নেক্সট মেইন ইভেন্টটো কি আছিল যে বিশাখাপট্টনমত আমি 1 লাখৰ ওপৰৰ মানুহক লৈ আমি কি কৰিম যোগা কৰিম ওকে তাতে কিছুমান ওয়াৰ্ল্ড ৰেকৰ্ডো হৈছিল ওকে মেবি দুটা গিনিছ ওয়াৰ্ল্ড ৰেকৰ্ড আৰু 23টা ওয়াৰ্ল্ড বুক অফ ৰেকৰ্ড হৈছিল আমাৰ ওকে মোৰ ডাটাটো অকমান খেলিমেলি হৈছে মই পাহৰিছো ডাটাটো 1 মিনিট ৰ'ব লিখিছিলো নেকি বাৰু মই ওকে দুটা গিনিছ ওয়াৰ্ল্ড ওকে অলপ ভুল হ'ল ভুলকে কৈ পালো মই দুটা গিনিছ ওয়াৰ্ল্ড ৰেকৰ্ড আৰু 21টা ওয়াৰ্ল্ড বুক অফ ৰেকৰ্ড হৈছিল ওকে টোটাল 23টা ওয়াৰ্ল্ড ৰেকৰ্ড হৈছিল ওকে দুটা গিনিছ ওয়াৰ্ল্ড বুক অফ ওয়াৰ্ল্ড ৰেকৰ্ড আৰু 21টা ওয়াৰ্ল্ড বুক অফ ওয়াৰ্ল্ড ৰেকৰ্ড হৈছিল ওকে নেক্সট এতিয়া যদি আমি এই 10 বছৰ মই যে কৈছিলো 10 বছৰ হোৱাৰ কাৰণে 10টা মেজৰ ইভেন্ট হৈছিল সেইখিনি বস্তু অকমান ইম্পৰ্টেন্ট হয় ওকে আৰু এটা বস্তু চাব আপোনাকে যোনটো ইন্টাৰনেট যোগা ডেৰ যোনটো লোগো হয় সেই লোগোটোৰ প্ৰত্যেকটো কালাৰে আৰু প্ৰত্যেকটো বস্তুৱে কিছুমান মিনিং বুজাই থাকে সেই মিনিংখিনি আপোনালোকে অলপ চাই ল'ব ঠিক আছে সেইবিলাক বস্তু মই ক্লাছত কভাৰ কৰি দিছো কিন্তু আমাৰ ষ্টুডেণ্টখিনিয়ে গম পাইছে যোনে এনৰোল হৈ আছে কি মিনিং হয় যোনসকলে নাই হোৱা যোনসকলে আপোনালোকে ইউটিউবত ভিডিঅ'টো চাই আছে তেওঁলোকে গৈ সেইখিনি বস্তু চাই ল'ব কাৰণ তাৰ পৰা এবাৰ ইণ্টাৰনেশ্যনেল যোগা ডেৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে কাৰণ 10 বছৰ হৈ গ'ল এটা ডিকেড পাৰ হ'ল এনেধৰণৰ বস্তু যেতিয়া এটা বস্তু এটা টাইম ফ্ৰেম পাৰ হৈ যায় ফৰ এক্সাম্পল আমাৰ টি 200 বছৰ হৈ গ'ল ওকে এনেধৰণৰ কথাবিলাক যেতিয়া 200 বছৰ হৈ গৈছে তাৰ ওপৰত কুৱেশ্যন অহাৰ চান্স থাকে কাৰণ জুমুৰ বিনন্দনী হৈ গৈছে এপিএছচি প্ৰিলিমছতো জুমুৰ টি টাইপছৰ পৰা কুৱেশ্যন আহিছে মই বাৰে কৈ আছিলো আহিব টি টাইপছ লাইক মহাকুম্ভৰ পৰা কুৱেশ্যন আহিছিল মই কৈছিলো আহিবই ওকে এনেধৰণৰ কুৱেশ্যন এনেধৰণৰ টপিকবিলাক যোনবিলাক আপোনালোকে নিউজত আছে বা কিবা এটা টাইম ফ্ৰেম পাৰ হৈছে ইম্পৰ্টেণ্ট হয় ওকে সব বস্তু ইম্পৰ্টেণ্ট নহয় কিন্তু কিছুমান ইভেন্ট ইম্পৰ্টেণ্ট হৈ যায় ওকে লাইক এতিয়া যোনটো ইণ্টাৰনেশ্যনেল যোগা ডে হয় না এইটো ইম্পৰ্টেণ্ট হয় এবাৰৰ কাৰণে ওকে এবাৰ তাত মেজৰ 10টা ইভেন্ট লৈছিল কি মেজৰ 10টা ইভেন্ট আছিল ফাৰ্স্টটো আছিল যোগা সংগম এই যোগা সংগমটো মেইন ইভেন্ট আছিল মই যে কৈছিলো বিশাখাপট্টনমত পিএম মোদীয়ে কিছু 1 লাখ জন মানুহৰ লগত যোগা কৰিছিল ওকে অন্ধ্ৰপ্ৰদেশ বিশাখাপট্টনম তাতেতো ওয়াৰ্ল্ড ৰেকৰ্ডখিনি হৈছিল 23টা ওকে তো হেতু হে মেজৰ ইভেন্টৰ কোনটো ইভেন্টৰ আন্ডাৰত আহে যোগা সংগম ওকে নেক্সটটো আছিল যোগা বন্ধনৰ আন্ডাৰত কি আছিল কমিউনিটি গ্ৰুপ বিলাক এক্সচেঞ্জ হৈছিল লাইক আমাৰ ইয়াত ওয়াৰ্ল্ডৰ পৰা 15 জন যে ডেলিগেট আহিছিল 15খন কান্ট্ৰিৰ পৰা 15 জন যোগা এক্সপাৰ্ট আহিছিল তেনেকৈ আমাৰ ইয়াৰ পৰা কিছুমান এক্সপাৰ্ট গৈছিল ওকে সো সেই ইভেন্টটো কি কয় যোগা বন্ধন নেক্সট যোগা পাৰ্কটো এনে ধৰণৰ এই থিম এই মেজৰ ইভেন্ট কিটা নাম কিটা মন ৰাখিব আৰু তাৰ কথা ব্ৰিফলি অকমান জানি থৈ দিব ওকে যোগা পাৰ্ক কেনেকৈ হয় কিছুমান টেম্পৰেৰী যোগা জোন লাইক আমাৰ মিউনিচিপালিটি এৰিয়াৰ ৰুৰেল এৰিয়াত কিছুমান এক্সিষ্টিং পাৰ্ক কিছুমান আছে নহয় সেই পাৰ্কবিলাকত আমাৰ মানে যোগা পাৰ্ক কিছুমান বনাব যোগা কৰিব পৰা কিছুমান সুবিধা কৰিব এবিলাক গভৰ্নমেন্টৰ ইনিচিয়েটিভ হয় ওকে নেক্সট আছিল আমাৰ যোগা সমাবেশ ইনক্লুসিভ যোগা ফৰ ডিফাৰেন্টলি এবল এণ্ড মাৰ্জিনাইজড গ্ৰুপ লাইক এছ ধৰি লওক আপোনাৰ স্পেশালি এবলড হয় ওকে আপুনি এটা জেনাৰেল এৰিয়াত গৈ জেনাৰেল মানুহৰ লগত গৈ আপুনি যোগা কৰাত অকণ প্ৰবলেম হৈছে সো তেনেকুৱা ধৰণৰ মানুহ লাইক আপুনি প্ৰেগনেন্ট ওমেন আপোনাৰ অকণ মেন্টেল হেলথৰ অকণ প্ৰবলেম আছে আপুনি হাইপাৰ টেনশনত ভুগে আপোনাৰ ডায়াবেটিস আছে এনে ধৰণৰ প্ৰবলেম থকা মানুহবিলাকে জেনাৰেল পাব্লিকখিনিৰ লগত অলপ যোগা কৰিবলৈ প্ৰবলেম হ'ব পাৰে সো তেওঁলোকৰ সুবিধা হোৱাকে যোগা সমাবেশ কিছুমান স্পেশাল কিছুমান ফেচিলিটি দি পেলাই কিছুমান জেগাত আপোনালোকক যোগা কৰিব পৰাকে সুবিধা কৰিব দিব সো তেনে ধৰণৰ ইভেন্টটো কি হয় যোগা সমাবেশ ওকে নেক্সট যোগা প্ৰভাৱ তো সো কেস যোগা's ট্ৰান্সফৰ্মেটিভ ইম্পেক্ট ভাই ৰিয়েল ষ্টৰিজ 10 বছৰত কেনে ধৰণৰ কি যোগাই কাৰ জীৱনত কেনে ধৰণৰ
প্ৰভাৱ পেলালে এই বস্তুখিনি আমাৰ কোনটো through the event or through the analysis কৰিব yoga prabha next yoga connect so yoga connect এই yoga prabha হত যোনখিনি analysis কৰিম তাৰ ৰিপৰ্টটো আমি yoga connectত কি কৰিম আমি প্লে মানে শোকেস কৰিম ওকে আমি তাত জনাম নেক্সট লে হৰিত yoga এই হৰিত yoga কথাটো অকন ইম্পৰ্টেন্ট হয় কোৱেশ্চন খুলি দিব পাৰে হৰিত yoga কিহৰ লগত জড়িত ওকে ওকে মেজৰ ইভেন্ট 10টা হয় হৰিত yoga টো কিহৰ লগত জড়িত হৰিত yoga টো আমাৰ এনভায়ৰনমেন্টাল actions বিলাকৰ লগত জড়িত ক্লাইমেট চেঞ্জ এইবিলাকৰ লগত জড়িত ওকে নেক্সট yoga unplug fun activities to engage youth ওকে বুজি পাইছে নেক্সট yoga মহাকুম্ভ চল কিছুমান জায়গাত লাইক ফেষ্টিভেল দৰে এটা মানে yoga টো মানে কি কৰিব অবজাৰ্ভ কৰিব সো এটো yoga মহাকুম্ভ নেক্সট সময় ইভেন্টস প্ৰমোটিং ইউনিটি থ্ৰু yoga এই 10টা আমাৰ মেজৰ ইভেন্ট আছিল কি আছিল প্ৰথমটো আছিল yoga sangam নেক্সটটো আছিল yoga bandhan তাৰ পিছত yoga park নেক্সট yoga সমাবেশ yoga prabha yoga connect harit yoga unplug yoga mahakum aru sam yoga okay next question tule ami agbahisu okay next question to aisil the present secretary general of United Nations Antonio Guterres belongs to which one of the following countries bila pura factual protocol okay yat bujabologe eku nai okay next Arogya Nidhi scheme of the government of Assam is aimed to provide financial assistance to families below the poverty line for specialized treatment of life-threatening disease, free COVID-19 treatment for all COVID-19 patients during the pandemic. Okay, the financial assistance for the revival of sick industrial unit of young entrepreneur of the state, waiver of bank loans of women covered under microfinance scheme okay so your answer to ki asile the financial assistance to families below poverty line for specialized treatment of life threatening diseases okay next question asile what is the immediate but not an exclusive reason for war between Russia and Ukraine so hini homote first start hoisile 2022 সো হেকাৰণে কোৱেশ্চনটো আহিছে এতিয়া আমাৰ কেনেকুৱা জিঅ'পলিটিক্স চলি আছে ইজৰাইল ইৰানৰ মাজত চলি আছে নে ভাৰত পাকিস্তানৰ মাজত ৰিসেন্টলি হৈ গল ওকে এতিয়াও ৰাছিয়া ইউক্ৰেইনৰ চলি আছে ওকে সো তো তেনে ধৰণৰ জিঅ'পলিটিক্যাল মানে ইভেন্টস বিলাকৰ লগত বা যিবিলাক সিচুৱেচন চলি আছে হেখিনি বিষয় আপোনালোকে এৱেৰ হ'ব লাগিব পৰীক্ষাৰ কাৰণে যদি আপুনি প্ৰিপেয়াৰ কৰি আছে হেখিনি বস্তু জিঅ'পলিটিক্স তো আপোনালোকে এৱেৰ হৈ থাকিব ইন্টাৰনেশ্যনেল ৰিলেচন তো আপুনি এৱেৰ হৈ থাকিব লাগিব ওকে সো এইটো এটা এনালিটিক্যাল কোৱেশ্চন হয় কিয় হৈছে যুদ্ধখন ইয়াৰ অপচন 1 ত দিছে যে ইউক্ৰেইন ডিজায়াৰ টু জয়েন দা নৰ্থ এটলান্টিক ট্ৰিটি অফ অৰ্গেনাইজেশ্যন ওকে নেক্সট ৰাছিয়ান এনেক্সেশ্যন অফ Crimea okay next Ukraine's desire to join the European Union next Russian move to occupy nuclear facilities in Ukraine for national security so your answer to ki asil de Ukraine main reason to ki asil Ukraine NATO join koribole goi asil so NATO to Russia সম্পূর্ণ বিপরীত এটা পক্ষ হয় okay so rivalry হয় okay so tar karone ki korisile main karon to ki asile Ukraine desire to join North Atlantic Treaty of Organization okay next question to who is the first Indian athlete to have won a gold medal at track field event in a world athletic obviously hokole janu hekini naman Neeraj Chopra amar Tokyo Olympic gold medal paisil nai paisil javelin throw okay so এনে ধৰণৰ বস্তুগুলা ৰিলেট কৰিব পাৰিছে নাই কোৱেশ্চন কিটা এনসাৰ কিটা সবে জানে বুলি মই জানো কিয় খুদিছিল আৰু এই বছৰ কেনেকুৱা খুদিব পাৰে এনে ধৰণৰ এনালিসিস বিলাক অলপ ডিপলি চালে গম পাব তাৰ ৰেলেভেন্স তো আপোনাক গম পাব লাগিব কোৱেশ্চন খুদি দিয়ে কিয় খুদি দিয়ে হেতু জানিব লাগে তেতিয়াহে আপোনাক নেক্সট পৰীক্ষাত কোনখিনি কথা খুদিব পাৰে হেতু এটা আইডিয়া ল'ব পাৰে জানিব বুলি নকওঁ আইডিয়া লগাব পাৰে ওকে ঠিক আছে তো আজি আমি কারেন্ট এফেয়ার্সৰ পাৰ্টটো কৰিলো ইতিমধ্যে ভিডিওটো বহুত দীঘল হৈ গৈছে নেক্সট পাৰ্টত আমি মই যিমান পাৰো যদি দুটা পাৰ্টত নহয় গৈ তেন্তে মই তিনটা পাৰ্টত হলেও গুটেখিনি কভাৰ কৰিম কিন্তু মই ভাবিছো যে বেছি দীঘল আপোনালোকে চাবলৈ অসুবিধা পাব সো এই পাৰ্টটোত মই কারেন্ট এফেয়ার্সৰ 15টা কোৱেশ্চনতে ৰাখিছো নেক্সট আমি হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট কৰিম ওকে আশা কৰিছো আপোনালোকৰ এই ক্লাসটো অলপ হলেও জুমলাক ডাউট আছিল মনত কেনেদৰে প্ৰিপেয়াৰ কৰিম কি কৰিম অপচনেল পেপাৰখনৰ কাৰণে অলপ ৰিগৰাছ অলপ প্ৰেক্টিস প্ৰিপেয়াৰেশ্যন এটা লাগিবই কিন্তু জিকে বস্তুটো আৰু অলপ প্ৰবলেমেটিক হৈ যায় কোৰ পৰা কি পঢ়িম সো কোৰ পৰা কি পঢ়িম কেনেদৰে গম পাব যে পিআইকিউ এনালাইসিস কৰি চাব লাগিব আৰু এনালাইসিস কৰিলে নহব এনসাৰটো চালে নহব কিয় আহিছে সেই বস্তুখিনি জানিব লাগিব ঠিক আছে তো আজি ক্লাসটো এখিনতে ৰাখিছো নেক্সট ক্লাছত আমি হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট কৰিম ওকে থ্যাংক ইউ